এটা এইটো ঘড়ী পিন্ধি আছোঁ, এইটো ঘড়ীটোৰ নাম 5 লাখ টকা। আচ্ছা, মই কিনা নাই কিন্তু 5 লাখ টকা গৈ নেকি এইটো? ইটছ 5 লাখ ওমেগা। এইটো জেমছ বণ্ডে পিন্ধে। অকণমান দুখাই দিব কেমেৰাত। জেমছ বণ্ডে পিন্ধে আৰু মই পিন্ধো। বহুতে পিন্ধে। ওমেগা ইটছ এ নাইচ ৱাচ। আৰু সেইটো মোক গিফ্ট দিছে দাদা এজনে। তেওঁ মৰমত দিছে আৰু দিছে কাৰণে পিন্ধিছোঁ। মই এনেই ঘড়ী নিপিন্ধিছিলোঁৱে। মিছন সময়কটো ভয় কৰা বুলি কোৱা হৈছে। ভয় কৰে সেইটো কাৰণে নিপিন্ধিছিলোঁ। তাৰপিছত মিছন চাইনাত যেতিয়া মই কৰ্ণেল গোস্বামী হ'লোঁ, কৰ্ণেল গোস্বামীটো ঘড়ী এটা পিন্ধিব লাগিব। পিন্ধা আৰম্ভ কৰিলোঁ। এতিয়া তাৰপিছত হেবিট হ'ল 2 বছৰ। তাৰপিছত এতিয়া দেখোন নিপিন্ধিলে বেয়া লগা হ'ল। মানে এইটো নিয়মত পৰিণত হৈছে। নিয়ম দিছে। এতিয়া শুই উঠিয়ে মানে ঘড়ীটো মনত পৰে। আচ্ছা, 5 লাখ টকীয়া ঘড়ীৰ কাৰণে মনত পৰে নে এনেই? নাই এনেও মনত পৰে। মোৰ কম দামী ঘড়ীও আছে। মাজতে 17টা ঘড়ী কিনিছোঁ। দেখিবলৈ বিৰাট ধুনীয়া মানে। একদম এমাজনত একদম অৰ্ডাৰ দিলোঁ। চবে সুধিছে ঘড়ীটো বিৰাট ভাল লাগিছে দেই। মোৰ বঢ়িয়া এইটো। দামটো কিমান?